ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই পোহৰ চেপ্টাৰটো পঢ়াম বুলি ভাবিছোঁ। ইয়াত মই কি আহিব তোমালোকক নিশ্চয় কৈ দিছোঁ। তোমালোকৰ নোটছ লিখা হৈ গৈছে চাগে। এতিয়া নোটছ লিখা হৈ গৈছে যেতিয়া বাকীখিনি মই নোটছত যোনখিনি লিখা আছে সেইবিলাক বুজাব খুজিম। ঠিক আছে। এতিয়া পোহৰৰ প্ৰতিফলনৰ সূত্ৰটো আমি জানিব চেষ্টা কৰিম। ঠিক আছে। প্ৰথমতে সূত্ৰ দুটা। প্ৰতিফলন মানে কি সেইটো জানি লম। ঠিক আছে। যিকোনো এখন পৃষ্ঠ মানে কি, এই বৰ্ডখনো এখন পৃষ্ঠ হ'ব পাৰে, এই কিতাপখনৰে এখন পেজ এখনো এটা পৃষ্ঠ হ'ব পাৰে, RC এখনো পৃষ্ঠ হ'ব পাৰে, হয়নে? এখন কাৰ গৈ আছে তাৰ ওপৰত পৃষ্ঠ হ'ব পাৰে। বিভিন্ন ধৰণৰ এইবিলাক পৃষ্ঠ মানে ছাৰফেচ মানে কি, এডোখৰ ডাঙৰ এৰিয়া মানে, গম পাইছা? ইয়াত মানে যেতিয়া পোহৰ পৰিব, পোহৰ পৰি পেলাই আকৌ একেটা মাধ্যমলৈ ঘূৰি অহাটোকে প্ৰতিফলন বোলে। গম পাইছানে? এতিয়া RC এখনত কি হয়? RC এখনত তুমি পোহৰ যদি পেলাই দিয়া, ই আকৌ কলৈ ঘূৰি আহে? বিপৰীত দিশতে ঘূৰি যায়। মানে এইপিনে পেলাই দিছা তুমি, এইপিনে যাবগৈ লাগিছিলে কিন্তু এইপিনে নগ'ল, বিপৰীত দিশলৈ গুচি গ'ল। এইটোকে প্ৰতিফলন বুলি কয়। এতিয়া প্ৰতিফলনৰ সূত্ৰ দুটা আছে। পোহৰৰ প্ৰতিফলনৰ সূত্ৰ এইকেইটা কি? যে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। আপতন মানে কি আৰু প্ৰতিফলন কোণ মানে কি, সেইটো আমি চাম এতিয়া। এতিয়া যোনটো পোহৰ পৰিব, যোনটো পৃষ্ঠত পোহৰ পৰিব, এই পৃষ্ঠটো এনেকৈ আঁকি ল'লোঁ। এই পৃষ্ঠটোত এইটো ছাইডে পোহৰ পৰিব ওপৰৰ পৰা, আৰু তলৰ ফালে পোহৰ নপৰে। RC এখনত তোমালোকে মন কৰিলে দেখিবা RC পিছফালে ৰং কৰা থাকে। RC খন মানে কি হয়, এনেইতো তোমালোকৰ খিৰিকীবিলাকত গ্লাছ লগোৱা দেখিছা। সেই গ্লাছখনৰ এটা ছাইডত যদি ৰং কৰি দিয়া, সেইখনো তোমালোকে এই RC নিচিনাকৈ ব্যৱহাৰ কৰিব পাৰিবা। মুখ চাব পাৰিবা বা মানে গোটেই বোলে কিবা ড্ৰেছ পিন্ধিছা এইবিলাক চাব পাৰিবা। সেইটো কৰিবলৈ হ'লে কি কৰিব লাগিব, সামান্য সেই খিৰিকী গ্লাছখনকো পিছফালে ৰং দি দিলে মানে কি হৈ যাব, এখন আইনা হৈ যাব। এতিয়া এনেকুৱা পৃষ্ঠ এখন আছে, সেই পৃষ্ঠখনৰ পিছফালে ৰং কৰি থোৱা আছে, এখন RC হয়। এইখন এতিয়া প্ৰথম পৃষ্ঠ বুলি ক'ব এইখনক, কাৰণ ইয়াত প্ৰতিফলন হ'ব, মানে পোহৰ আহিব আৰু ঘূৰি যাব বিপৰীত দিশত। গম পাইছানে? এইপিনে আহিলে পোহৰটো পেলাইছিলে এইপিনে, এই ভিতৰলৈ গুচি নগ'ল, মানে বিপৰীত দিশতে গুচি গ'লগৈ, মানে এইটো দিশতে গুচি গ'লগৈ। গম পাইছানে? এতিয়া আপতন মানে কি, এই পোহৰ যে এইটো পৰিলে এইটোকে আপতন বুলি কয়। আৰু এইটো আমি পোহৰ এনেকেই যায় বুলি ভাবি লৈছোঁ। মানে এই চেপ্টাৰটোত পোহৰ বোলে কেনেকৈ যায়, এই ৰশ্মি নিচিনাকৈ যায়। ৰশ্মি মানে কি, এইডাল মানে, গম পাইছানে? সৰল ৰেখাৰ দৰে যায় বুলি আমি ইয়াত আগতেই ভাবি লৈছোঁ। এতিয়া এই পোহৰ এইপিনে আহিলে, ইয়াত পৰিলেহি, এইটো হ'ল, এইটো এটা বিন্দু। এইটো কি বিন্দু বুলি ক'ব? আপতন বিন্দু। আপতন মানে য'ত পোহৰ পৰিছে সেইটোক ক'ব আপতন বিন্দু। আৰু এইখন কি বুলি ক'ব? প্ৰতিফলন পৃষ্ঠ। আৰু এইডালক কি ক'ব? আপতিত ৰশ্মি। আপতিত মানে যোনডাল আহিছে, গম পালানে? আপতিত ৰশ্মি। আৰু যোনডাল প্ৰতিফলিত হৈছে, যোনডাল ঘূৰি গৈছে, এইপিনে ঘূৰি গৈছে, এইডাল এইপিনে অহা দেখাইছোঁ, এইপিনে ঘূৰি যোৱা দেখাইছোঁ, এই কাঁচিনডালে। এইডালক কি বুলি ক'ব? প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত ৰশ্মি। এইবোৰ কিতাপত নোটছখিনিত লিখা আছে, তোমালোকে চাবা এইখিনি। মই ইয়াত লিখি এনেই দিছোঁ আৰু। এতিয়া আপতিত ৰশ্মি এইডাল, প্ৰতিফলিত ৰশ্মি এইডাল, আপতন বিন্দু এইডাল। এতিয়া ইয়াৰ ওপৰত, এই প্ৰতিফলন পৃষ্ঠৰ ওপৰত আৰু এই বিন্দুটো আপতন বিন্দুৰ ওপৰত আমি এডাল লম্ব যদি টানি দিওঁ, লম্বডাল কি হয়? 90 ডিগ্ৰী হয়। মানে এইডালৰ লগত, এই প্ৰতিফলন পৃষ্ঠৰ লগত এইটো 90 ডিগ্ৰী। তাৰমানে ইয়াৰ পৰা ইয়ালৈকে যোনটো কোণ হ'ব, এইটো 90 ডিগ্ৰী হ'ব। তেনেহ'লে এইটো 90 ডিগ্ৰী হ'ব, হয় নাই? ইয়াৰ পৰা ইয়ালৈকে, ইয়াৰ পৰা গোটেই ইয়ালৈকে, ইয়াৰ পৰা গোটেই ইয়ালৈকে 90 ডিগ্ৰী, ইয়াৰ পৰা ইয়ালৈকে 90 ডিগ্ৰী। ঠিক আছে। এতিয়া এই ছবিটো মহাই দিছোঁ। এইটো মানে বহুত বেছি এই কি হৈ গৈছে, মানে অলপ জাবৰ টাইপ হৈ গৈছে। এইডালক কি বুলি ক'ব? এইডালক যে আমি এই ৰেখাডাল টানিলোঁ, এই লম্বডালক 90 ডিগ্ৰী টানিলা যে, এইডালক অভিলম্ব বুলি ক'ব। ঠিক আছে। অভিলম্ব।
ইয়াত এতিয়া এই অভিলম্ব এডাল আপতিত ৰশ্মি, এডাল প্ৰতিফলিত ৰশ্মি, এডাল হৈ গ'ল কি প্ৰতিফলন পৃষ্ঠ এইখন। এতিয়া এই অভিলম্বডালৰ লগত আপতিত ৰশ্মিয়ে কৰা কোণটোক কি বুলি ক'ব? এইটোক নাম দিম আই। আৰু এই অভিলম্বডালৰ লগত আৰু প্ৰতিফলিত ৰশ্মি, এইটোক প্ৰতিফলিত ৰশ্মিডালৰ লগত যোনটো কোণ কৰিব এই কোণটোক আৰ বুলি নাম দিওঁ। আই মানে কি হয়? আপতন কোণ। কি বুলি ক'ব? আপতন কোণ। আৰু আৰ মানে প্ৰতিফলন কোণ। ঠিক আছে, প্ৰতিফলন কোণ হৈ গ'ল। এতিয়া কি হৈছে, পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা। কি বুলি কৈছে? আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। সেইটো 1 নম্বৰ সূত্ৰ। আপতন কোণ মানে আই আৰু আৰ কি হয়? সমান। এইটো হৈ গ'ল পোহৰৰ প্ৰতিফলনৰ সূত্ৰৰ 1 নম্বৰটো সূত্ৰ। 2 নম্বৰটো কি? আপতিত ৰশ্মি, এডাল আপতিত ৰশ্মি, তাৰপিছত এডাল দাপোনৰ আপতন বিন্দু মানে এইটো ইয়াত টনা লম্ব, মানে এডাল লম্ব, এডালৰ কথা কৈছে। আৰু প্ৰতিফলিত ৰশ্মি, এই প্ৰতিফলিত ৰশ্মি ইহঁত কি হয়? একেখন সমতলতে আছে। এতিয়া এই বৰ্ডখন দেখিছা, এই বৰ্ডখন এখন সমতল হয়। এই সমতলখনত এতিয়া এনেকৈ যদি আৰচিখন থাকে, ইয়াত যদি আৰচিখন এনেকৈ পেলাই দিওঁ, মানে আৰচিখন ধৰা এইখন কিবা এখন মই লৈ লৈছোঁ, এইখন কি হয়? এইখন এনেকুৱা, এইখন যদি মই ইয়াত এনেকৈ দি দিওঁ, এইখন কি হ'ব? এইখন আৰচি হৈ গ'ল। এই আৰচিৰ ওপৰত এনেকৈ পোহৰ পৰিব, এনেকৈ যাব ধৰা। এই আৰচিৰ ওপৰত মানে এতিয়া মই ইয়াত বুজাব লাগিব বেলেগ কৰি। এইখন যেনিবা আৰচি, এই আৰচিখন কি হ'ব? প্ৰতিফলন পৃষ্ঠ এইখন। ইয়াৰ ওপৰত পোহৰ এই আই এডাল এই আপতিত ৰশ্মিডাল এইপিনে আহিছে আৰু এইপিনে গুচি গৈছে। গম পালা নহয়? আৰু ইয়াত মাজত এডাল অভিলম্ব। তাৰমানে কি? এইখন একেখন সমতলতে আছে, মানে এই আপতিত ৰশ্মিডাল একেখন সমতলতে আছে, এই অভিলম্বডাল একেখন সমতলত তলত আছে আৰু সমতলত আছে, আৰু এই প্ৰতিফলিত ৰশ্মিডালো একেখন সমতলত আছে। একেখন সমতল মানে এই বৰ্ডখন। ঠিক আছে, পোহৰৰ প্ৰতিফলনৰ সূত্ৰ হৈ গ'ল তাৰমানে। এতিয়া গম পাইছানে? এতিয়া পোহৰৰ প্ৰতিফলনৰ সূত্ৰ যে এতিয়া যোনটো পঢ়ালোঁ, সেইটো এনেকুৱা সমতল দাপোন, সমান দাপোন, মানে এনেকুৱা এখন, তাৰপিছত গোলাকাৰ দাপোন। গোলাকাৰ দাপোন কি হয় পঢ়িম। এই গোলাকাৰ দাপোন মানে গোল থাকে। এইবিলাকৰ গোলাকাৰ দাপোন গোলক এটাৰ অংশ হয়। মানে ধৰা এইটো এটা গোলক হয়, ইয়াৰ এটা অংশ যদি লৈ লওঁ, তাৰমানে এইটো যদি লৈ লওঁ, এইটো এটা কি হ'ব? গোলাকাৰ দাপোন হ'ব। এই সমতল দাপোনখনত আৰু ইয়াতো পোহৰৰ প্ৰতিফলনৰ সূত্ৰবোৰ কামত আহিব। মানে এতিয়া কেনেকৈ কামত আহিব সেইবিলাক আমি চাম বাৰু। ঠিক আছে, এতিয়া আমি এটা কাম কৰোঁ। সমতল দাপোনত প্ৰতিবিম্ব কেনেকৈ সৃষ্টি হয়, ঠিক আছে, সেইটো চাই লওঁ। এইটো ইয়াত এতিয়া তোমালোকে যদি চোৱা, এইখন সমতল দাপোন নহয় জানো? সমতল দাপোন মানে কি? আমি যোনখন আৰচি ব্যৱহাৰ কৰোঁ সেইখনেই সমতল দাপোন। মানে সমতল দাপোনত এইপিনে যদি এটা বস্তু থৈ দিওঁ, এইটো ডাঙৰ, এইটো মানে এটা সৰু বস্তু বুলিয়ে ধৰোঁ, এইটো এটা বিন্দু বুলি ধৰোঁ, লক্ষ্য বস্তু। ঠিক আছে, লক্ষ্য বস্তু। এই লক্ষ্য বস্তুটোৰ পৰা এডাল ৰশ্মি আহিব ইয়ালৈ, আপতিত ৰশ্মি আহিলে ইয়ালৈ আহিলে, আপতিত ৰশ্মিডাল ঘূৰি আহিব, হয় নাই? ঘূৰি আহিব। আৰু পোহৰৰ প্ৰতিফলনৰ সূত্ৰ মতে কি? আপতন বিন্দুত এডাল লম্ব যদি আমি টানো, এডাল লম্ব টানিলোঁ এই আপতন বিন্দুত, মানে এইডোখৰ পৰা এইডোখৰলৈকে 90 ডিগ্ৰী, এইটোৰ লগত, হয় নাই? এই 90 ডিগ্ৰীডাল টানি ল'লোঁ, এইডাল কি হ'ব? অভিলম্ব। এই বিন্দুটোত অভিলম্ব হ'ব। আৰু ইয়াত যোনটো কোণ কৰিব সেইটো কি হ'ব? আপতন কোণ, সেইটো আই। আৰু এইপিনে যোনটো কোণ কৰিব, এই প্ৰতিফলিত ৰশ্মি, এই পোহৰ এইফালে গৈ এইপিনে ঘূৰি আহিব। ইয়াত মানে কি হ'ব? প্ৰতিফলন হ'ব। এইটোৰ এনেকৈ দি দিয়া, মানে ইয়াত ৰং দিয়া অংশ,
দাপোনখনৰ ৰং দিয়া অংশ এইপিনে প্ৰতিফলন নহয়, এইপিনেহে হ'ব। সেইকাৰণে এইটো কি হৈ যাব, প্ৰতিফলিত ৰশ্মি। এইটো আপতিত ৰশ্মি এডাল প্ৰতিফলিত ৰশ্মি, আৰু এইটো প্ৰতিফলন কোণ, এইটো আপতন কোণ। এই দুইটা সমান হ'ব। এইটোৰ লগত এইটো সমানকৈ আঁকি পেলাই তোমালোকে এডাল আঁকি দিবা। মানে প্ৰথমতে এডাল আঁকিলা, তাৰপিছত অবিলম্বডাল আঁকি দিলা ইয়াত 90 ডিগ্ৰী কৰি, তাৰপিছত এইটোৰ লগত এইটো কোণ কিমান হয় জুখিবা, তাৰপিছত এইপিনে আঁকি দিবা। এতিয়া এইপিনে গ'ল, দেখিলা। এতিয়া ইয়াৰ পৰা ৰশ্মিটো এটা বিন্দুৰ পৰা জলে তলে যাব পাৰে এনেকৈ, নহয় জানো? আৰু এডাল ৰশ্মি আমি এইফালে লৈ ল'লোঁ, লৈ কি কৰিম, এইটো এটা আপতন বিন্দু হ'ব। ইয়াত এডাল অবিলম্বত আহিলোঁ, তাৰপিছত এইপিনে প্ৰতিফলিত হৈ যাব। এইটো আই ল'লোঁ, এইটো আৰ ল'লোঁ, হয় নহয়? গম পাইছা নহয়? এতিয়া এইটো এনেকৈ কৰি পেলাই দূৰলৈকে যদি আমি হেৰি কৰি দিওঁ, জইন কৰি দিওঁ, এইডাল মানে আমি একদম পোনে স্কেল লৈ হেৰি কৰি দিব লাগিব। স্কেল লৈ এইডাল যেনিবা এইডাল লাইন নহয় জানো, এই লাইনডাল পিছলৈ স্কেল লৈ পেলাই এনেকৈ মাৰি দিব লাগিব। আৰু এই লাইনডাল মানে এইডাল লাইন, এইডাল প্ৰতিফলিত ৰশ্মিডাল, এই প্ৰতিফলিত ৰশ্মিডাল পিছফালে এনেকৈ লৈ যাব লাগিব। এই প্ৰতিফলিত ৰশ্মিডাল পিছফালে লৈ যাব লাগিব, গম পালা নাই? এনেকৈ ডট কৰি পেলাই এইপিনে লৈ গ'লা, এইডাল এইপিনে লৈ গ'লা। প্ৰতিফলিত ৰশ্মিডাল আনিব লাগিব দেই। তেতিয়া এইডাল প্ৰতিফলিত ৰশ্মি এইপিনে গৈ ইয়াত কাটিব, এইডালে পিছপিনে গৈ ইয়াত কাটিব, গম পাইছা নাই? সেইটো হ'ব। ইয়াত মোৰ ছবিটো ভাল হোৱা নাই, কিন্তু মানে তোমালোকে কথাটো কি হয়, ছবিটো ভাল হোৱা হ'লে ভাল আছিলে। কিন্তু ইয়াত মানে কি হৈ যায় কথাটো, যে এইটো কি হৈ যায়গৈ, ইয়াত এটা বিন্দু থকা নিচিনা লাগিব। মানে পিছফালে আছে, এই দাপোনখনৰ পিছফালে এই বিন্দুটোৰ নিচিনাই আন এটা বিন্দু থকা নিচিনা লাগিব। তাৰমানে তোমালোকে যেতিয়া ইয়াত RCত চোৱা, RCখন চোৱাৰ লগে লগে এই RCখনৰ, তাৰমানে RCখনলৈ তুমি যেনিবা 2 খোজ দূৰত আছা, তেতিয়া তোমাৰ এনেকুৱা লাগিব যেন RCখনৰ পিছফালে 2 খোজমান দূৰত আৰু বেলেগ এটা মানুহ ৰৈ আছে, তোমাৰ নিচিনাই, হয় নাই? সেনেকুৱা নিচিনা নালাগে জানো? এতিয়া ইয়াত কি হৈছে, ইয়াৰ পৰা ইয়ালৈ যোনটো দূৰত্ব, সেইটো ইয়ালৈ সমান, এইডোখৰ পৰা ইয়ালৈ সমান, এইডোখৰ পৰা ইয়ালৈ সমান। তাৰমানে আৰু তোমালোকৰ হাতৰ সোঁ হাতখন যেনিবা তোমাৰ ইয়াত বাওঁ হাত নিচিনা লাগে, মানে গম পাইছা নাই? ইয়াত তোমালোকৰ সোঁ হাতখন ইয়াৰ বাওঁ হাত নিচিনা লাগে, মানে এইখন নিচিনা লাগে। ইয়াত এই মানুহটোৰ বা মানুহগৰাকীৰ বাওঁ হাতখন মানে তোমালোকৰ সোঁ হাত, গম পাইছানে? এই যোনটো প্ৰতিবিম্ব হ'ব, প্ৰতিবিম্ব মানে এই যোনটো তোমালোকে আইনাত দেখিবা, সেই প্ৰতিবিম্বটো কি হ'ব, সোঁ হাতটো তোমালোকৰ বাওঁ হাত, তাৰমানে উল্টাটো আৰু সেনেকুৱা হ'ব। তাৰপিছত তোমাৰ লক্ষ্য বস্তু মানে তুমি হ'লা লক্ষ্য বস্তু, আৰু এইটো হৈ গ'ল প্ৰতিবিম্ব। আৰু ইহঁত দুইটাৰ হেৰিটো কিমান হ'ব, আকাৰ সমান হ'ব। আকাৰ মানে তুমি যিমান ডাঙৰ হ'বা ইও সিমানে ডাঙৰ হ'ব। তাৰপিছত অসৎ হয়, প্ৰতিবিম্ব সদায় অসৎ আৰু থিয়। এইটো থিয় হয়, তোমাৰ সেনেকৈ থাকে, মানে উল্টা নহয়। উল্টা হোৱা হ'লে এনেকুৱা হৈ গ'লহেঁতেন, এইপিনে তললৈ মূৰটো থাকিলেহেঁতেন, ঠিক আছে। তাৰপিছত লক্ষ্য বস্তু আৰু দাপোনৰ মাজৰ দূৰত্ব সিমান, এইবিলাক কথা লিখা আছে, তোমালোকক মই জাষ্ট বুজাই দিছোঁ ইয়াত, ঠিক আছে। বাকী গোলকীয় দাপোনটো আছেগৈ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকক গোলকীয় দাপোন মানে কি সেইটো শিকাব লাগিব। গোলকীয় দাপোন মানে কি, এটা গোলক মানে ধৰা এখন চামুচত তোমালোকে নিজৰ ছবিটো চাই পাইছা নাই বাৰু? নিজৰ মানে কি প্ৰতিবিম্বটো চাবাগৈ আজি যদি নাই চোৱা। চামুচখন এনেকুৱা নাথাকে জানো? চামুচখন এনেকৈ যদি চোৱা, এই ছাইডৰ পৰা চালে এনেকুৱা চামুচখন, এইডোখৰত বেলেগকৈ প্ৰতিবিম্ব, এইপিনেও তোমালোকে প্ৰতিবিম্ব দেখিবা, এইপিনেও প্ৰতিবিম্ব দেখিবা। এতিয়া গম পাইছানে? এতিয়া এই চামুচখন যদি তোমালোকে ভালকৈ ভাবা, এটা গোলকৰ অংশ নহয়নে? গোলক মানে কি, গোল মানে বলটো গোলক, গম পাইছানে? বল এটাৰ অংশ হয়। মানে এই চামুচখন যদি চোৱা তোমালোকে, চামুচখন এনেকুৱা নহয় জানো? চামুচখন মানে এটা বলৰ পৰাই কাটি উলিওৱা হৈছে। এতিয়া এই গোলকৰ অংশ যদি হয় এখন দাপোন,
সেইখনে গোলাকাৰ দাপোন। এতিয়া গোলকৰ এই অংশটো মানে এনেকুৱা কিবা অংশ এটা লৈ ল'লোঁ নহয় জানো? লোৱাৰ পিছত এই গোলকৰ এই চাইডে ৰং কৰিব পাৰোঁ। এই অংশটো আমি কাটি উলিয়াই আনিলোঁ, যেনিবা এনেকৈ কাটি উলিয়াই আনিলোঁ। এতিয়া এই চাইডে ৰং কৰিব পাৰোঁ আৰু এই চাইডে ৰং কৰিব পাৰোঁ। এতিয়া কোনফালে ৰং কৰিম বাৰু? যদি আমি এইফালে ৰং কৰোঁ, এইফালে যদি ৰং কৰি দিওঁ, এইখন কি দাপোন হ'ব? এইটো গোলকটো এনেকৈ যদি গোলকটো আঁকি লোৱা, এইখন কি দাপোন হ'ব? অৱতল দাপোন, অৱতল। আৰু যদি এইটো চাইডে ৰং কৰিম, এবাৰ এইটো চাইডে যদি ৰং কৰোঁ, দাপোনৰ প্ৰতিফলন পৃষ্ঠখন এইখন হ'ব, মানে প্ৰতিফলন ইয়াত হ'ব আৰু ইয়াত এতিয়া প্ৰতিফলন পৃষ্ঠ এইখন হ'ব। এইফালেহে ৰং কৰিলোঁ, এইপিনে প্ৰতিফলন পৃষ্ঠ হ'ব, ইয়াত প্ৰতিফলিত হ'ব, ৰশ্মি আহিব আকৌ যাব, এনেকুৱা হ'ব। ইয়াত বাহিৰৰ পিনে এইপিনে হ'ব। এইটো উত্তল দাপোন বুলি ক'ব। ঠিক আছে, এই দুটাই কথা। উত্তল আৰু অৱতল মানে কি তোমালোকক কৈ দিয়া হ'লে এইমাত্ৰ। এতিয়া উত্তল দাপোন মানে কি? গোলক এটা আঁকি ল'লোঁ। গোলক এটা আঁকিলে ইয়াত এখন কি দাপোন ল'লোঁ? উত্তল দাপোন ল'লোঁ। উত্তল দাপোনত কি হয়? এই অংশটো এতিয়া উত্তল দাপোন হ'ব, মানে বাকীখিনি মই যেনিবা ডটকৈ দেখুৱাইছোঁ আৰু যোনডোখৰ তোমাৰ দাপোন হয় সেইডোখৰ যেনিবা মই এনেকৈ একো মহাই দিয়া নাই, মাজে মাজে ধৰা ডট নহয়। এতিয়া এইডোখৰ ৰং কৰি দিলোঁ, ভিতৰ পিনে। এইখন কি দাপোন হৈ যাব? উত্তল। ঠিক আছে, আৰু এখন দাপোন ল'ম। ইয়াৰ এইটো যেনিবা কি হয়? বাহিৰৰ পিনে ৰং কৰি দিলোঁ। এইখন কি হৈ যাব? অৱতল। এতিয়া তোমালোকে যদি চোৱা, এই দাপোনখন কোনটো গোলকৰ অংশ? এইটো গোলকৰ। এই গোলকটোৰ এটা কেন্দ্ৰবিন্দু থাকিব, কেন্দ্ৰবিন্দুটোক কি বুলি ক'ব? চি বুলি ক'ব। আৰু ইয়াকে ভাঁজ কেন্দ্ৰ বুলি কয়। ভাঁজ কেন্দ্ৰ কাৰ? এই দাপোনখনৰ। ঠিক আছে, এই দাপোনখনৰ এটা মধ্যবিন্দু থাকিব। এই দাপোনখনৰ মধ্যবিন্দু মানে একদম সোঁমাজত এটা বিন্দু থাকিব। এই বিন্দুটোৰ নাম কি বাৰু? মেৰু বা পি বুলি লিখে। তাৰপিছত এই পি আৰু চিক মানে মেৰু আৰু ভাঁজ কেন্দ্ৰক জইন কৰি দিলে এডাল ৰেখা পাবা। এই ৰেখাডালৰ নাম হৈ গ'ল মুখ্য অক্ষ। কি বুলি কৈছে? মুখ্য অক্ষ হৈ গ'ল। এতিয়া তোমালোকে আৰু এটা কথা জানিব লাগিব, কি? এইটো যে পি আৰু চি, মেৰু আৰু ভাঁজ কেন্দ্ৰৰ একেবাৰে সোঁমাজত কি থাকে? ফ'কাছ থাকে। এই এফটোক কি বুলি কয়? ফ'কাছ বা নাভি, হয়নে? দেখিলা? এতিয়া এই অৱতল দাপোনখনৰ ক্ষেত্ৰতো এটা চি থাকিব। এইটো গোলকটোৰ এটা কেন্দ্ৰ থাকিব চি। ইয়াত এটা মেৰু থাকিব পি। ইয়াত থাকিব এডাল মুখ্য অক্ষ। ইয়াত কি থাকিব? এইটো এফ বা ফ'কাছ, হয় নহয়? হয়। এই ফ'কাছটো একেবাৰে মাজত থাকে। এই পেৰু আৰু ফ'কাছৰ মাজৰ দূৰত্বটোক কি বুলি কয়? ফ'কাছ দৈৰ্ঘ্য। এইটোক এফ বুলি লিখে, এই স্মল এফ। এই ফ'কাছ দৈৰ্ঘ্য। এতিয়া আৰু এই পি আৰু চিৰ মাজৰ যোনটো দূৰত্ব, এইটোক কি বুলি কয়? ভাঁজ ব্যাসাৰ্ধ আৰ বুলি লিখে। ঠিক আছে, আৰ। এই আৰ সমান কি হয়? 2f। ঠিক আছে, আৰ 2f মানে কি হয়? এইডোখৰ পৰা এইডোখৰলৈকে, মানে এইডোখৰ পৰা এইডোখৰলৈকে এফ হয়, স্মল এফ। গম পাইছা নাই তোমালোকে? এইডোখৰ পৰা এইডোখৰলৈকে যদি এফ হয় আৰু এইটো এফটো এইটো যদি ইয়াত সোঁমাজত থাকে, তেনেহ'লে এইডোখৰ কি হ'ব? এফ হ'ব। আৰু দুটা এফ লগ লাগি কি হৈছে? আৰ হৈছে। এইডোখৰ পৰা এইডোখৰলৈ আৰ। গম পাইছা নহয়? সেইটোৱে কথা। আৰু ইয়াৰ ক্ষেত্ৰতো একেই কথা। এইডোখৰ পৰা এইডোখৰলৈকে এফ, হয় নাই? আৰু এইডোখৰ পৰা এইডোখৰলৈকে আৰ, মানে এইডোখৰ পৰা এইডোখৰলৈকে আৰ। আৰু এইটো এফ হ'বই, কাৰণ এইটো এফ, ডাঙৰ এফটো সোঁমাজত আছে। ইয়াৰ পৰা ইয়ালৈকে যদি এফ
আৰু ইয়াৰ পৰা ইয়ালৈকে কি হ'ব এফ হ'ব কাৰণ এইটো সোঁ মাজত আছে নহয় এইডোখৰ পৰা এডোখৰলৈকে যদি এফ হয় এইডোখৰ পৰা এডোখৰলৈ এ এফে হ'ব গম পাইছা সেইটোৱে মানে কথাটো আৰু এইটো ভাঁজ ব্যাসাৰ্ধ বুলি কয় বুলি ক'লোঁ ঠিক আছে এইবিলাক হৈ গ'ল এতিয়া তোমালোকক যদি দিয়া আছে এই দাপোনখনৰ বোলে আৰ মানে এডোখৰ পৰা এডোখৰলৈকে জি কিবা এটা দিয়া আছে 4 সেণ্টিমিটাৰ এতিয়া এফ উলিয়াব লাগে এফ কিমান হ'ব আমি জানো যে আৰ সমান 2f হয় নাই আৰ সমান 4 এতিয়া দিয়া আছে এইটো এফ কিমান এফ সমান 2 হ'ব গম পালা এনেকৈ উলিয়াব লাগিব তোমালোকক এতিয়া ৰশ্মি চিত্ৰ অংকন কৰিবলৈ শিকাব লাগিব অৱতল দাপোনখন আগে আমি চাই ল'ম দেই অৱতল দাপোনৰ ক্ষেত্ৰত অৱতল দাপোন মানে কেনেকুৱা হ'ব বুলি কৈছিলোঁ এইখন অৱতল হ'ব ইয়াৰ ৰং দিয়া অংশ এইপিনে থাকিব মানে এইপিনে এইখন প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ সোমোৱা ঠিক আছে এইখন এইটো কি হ'ব ভাঁজ কেন্দ্ৰ এইটো কি হ'ব মেৰু এইকেইটা দি ল'লোঁ এইডাল কি হ'ব মুখ্য অক্ষ ভাঁজ কেন্দ্ৰ এইবিলাক মই কৈ গৈছোঁ তোমালোকক কি হয় বাই বাই কৈ নাথাকোঁ এতিয়া ইয়াৰ একদম মাজত থাকিব ফ'কাছ নহয় জানো হয় এতিয়া চাবা কি হয় ইয়াত গোলাকাৰ দাপোনৰ ক্ষেত্ৰতো পোহৰৰ প্ৰতিফলনৰ সূত্ৰবিলাক খাটে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ এতিয়া ইয়াত যেনিবা আমি এটা এইপিনৰ পৰা এডাল ৰশ্মি আহি আছে ক'ৰবাৰ পৰা এইপিনে ক'ৰবাৰ পৰা এডাল ৰশ্মি আহি আছে এইডাল কি হ'ব আকৌ আপতিত ৰশ্মি এইটো আপতন বিন্দু হ'ব এইটো এই আপতন বিন্দুত এতিয়া অভিলম্বডাল কেনেকৈ আঁকিব লাগিব অভিলম্বডাল আমি সমতল দাপোনৰ ক্ষেত্ৰত এনেকৈ আঁকি পেলাই যেনিবা ইয়াৰ ওপৰত লম্বতা দিওঁ এতিয়া এই অভিলম্বডাল ইয়াত এনেকুৱা আছিলে ইয়াত কেনেকুৱা হ'ব এই অভিলম্বডাল এই ভাঁজ কেন্দ্ৰৰ মাজেৰে যাব মানে এইডোখৰ পৰা এইডোখৰলৈকে এনেকৈ জইন কৰি দিলে মানে অভিলম্ব এডাল পাবা অভিলম্বডাল যদি পোৱা তেনেহ'লে অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজৰ যোনটো কোণ সেইটো আই হ'ব আই যদি হয় এইটো কোণটো যদি জুখি দিয়া এইটো সমানকৈ এইডোখৰত এটা কোণ যদি আঁকি দিয়া তেনেহ'লে প্ৰতিফলিত ৰশ্মি এডাল পাবা আৰু প্ৰতিফলিত ৰশ্মিডাল এনেকুৱা হ'ব মানে এইপিনে আহি যাব ঠিক আছে এতিয়া কি গম পালোঁ ইয়াত কেইটামান ৰুল মানে নিয়ম মনত ৰাখিব লাগিব আমি কি মনত ৰাখিব লাগিব আৰু সেইকেইটা হ'ল কি যে এই মুখ্য অক্ষ এইডাল মুখ্য অক্ষ এই মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি সদায় ফ'কাছৰ মাজেদি ঘূৰি আহে গম পালানে প্ৰতিফলিত যেতিয়া হ'ব ফ'কাছৰ মাজেদি আহিব এই ফ'কাছটো দেখিলা নহয় ফ'কাছৰ মাজেদি গুচি আহিলে এতিয়া গম পালা নাই সেইটো হৈ গ'ল 1 নম্বৰ কথা এইটো কেনেকৈ আঁকিব লাগিব তোমালোকে গম পালা তাৰপিছত আৰু 2 নম্বৰটো কথা কি ফ'কাছৰ মাজেদি যোৱা আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হয় এতিয়া ধৰি ল'লোঁ এইটো এতিয়া ছবিটো এইডোখৰ অলপ এই ৰশ্মিডাল মহাই দিব লাগিব এতিয়া চাবা দেই এই ফ'কাছৰ মাজেদি যদি এডাল ৰশ্মি যায় ফ'কাছৰ মাজেদি এডাল ৰশ্মি গ'ল এই ৰশ্মিডাল গ'ল এনেকৈ গৈ পেলাই ইয়াত পালেগৈ হয়নে এইটো আপতন বিন্দু হ'ল আপতন বিন্দু ওপৰত এতিয়া অভিলম্ব মানে গোলাকাৰ দাপোনৰ ক্ষেত্ৰত অভিলম্ব কেনেকৈ আঁকো বুলি কৈছিলোঁ এই যোনটো ভাঁজ কেন্দ্ৰ আছে সেইটো জইন কৰি দিব লাগিব এইটো যোনটো কোণ পাম এইটো আই কোণ হ'ব মানে আপতন কোণ আৰু ইয়াৰ নিচিনাকৈ সমান কোণ এটা আঁকি দিব লাগিব এইপিনে হয় নাই এইপিনে যদি আঁকি দিওঁ এইটো আৰ হ'ব আৰু এই সমান কোণটো পোৱাৰ পিছত তুমি এনেকৈ ৰেখাডাল জইন কৰি দিয়া তুমি তেতিয়া কি পাবা এই ৰেখাডাল পাবা এই ৰেখাডালৰ এইপিনে এনেকৈ দি দিয়া তাৰমানে এইডাল গৈ পিনে প্ৰতিফলিত হৈ এইপিনে গুচি আহিব বুজিলা নহয় সেইটো হৈ গ'ল অৱতল কোণৰ ক্ষেত্ৰত আৰু এটা নিয়ম তাৰপিছত আৰু এটা কথা কি আছিলে এই ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা আপতিত ৰশ্মি এতিয়া চাব লাগিব এতিয়া এই ভাঁজ কেন্দ্ৰৰ মাজেৰে এডাল আপতিত ৰশ্মি গ'ল এইপিনে ৰশ্মিডাল গ'ল এইটো আপতন বিন্দু হ'ল
এতিয়া কি কৰিব লাগিব, অভিলম্ব আঁকিবলৈ হ'লে ভাঁজ কেন্দ্ৰৰ মাজে আঁকিব লাগিব, মানে এইটো হৈ গ'ল। তেনেহ'লে এইফালে যদি এডাল ৰেখা টানা, এই ৰেখাডাল আৰু সেই যোনডাল আপতিত ৰশ্মি আছিলে তাৰ মাজৰ কোণটো কি হৈ যাব, 0 ডিগ্ৰী হ'ব নাই, আপতন কোণ 0 ডিগ্ৰী। তেনেহ'লে প্ৰতিফলন কোণ কি হ'ব, 0 ডিগ্ৰী হ'ব লাগিব, কাৰণ পোহৰৰ প্ৰতিফলনৰ সূত্ৰ ইয়াতো খাটে। সেইকাৰণে এইফালে গ'লে মানে এইপিনে ঘূৰি আহিব, গম পালানে? মানে ভাঁজ কেন্দ্ৰৰ মাজেৰে গ'লে আকৌ ৰশ্মিডাল এইপিনে ঘূৰি আহিব। অৱতল দাপোনৰ ক্ষেত্ৰত যোনবিলাক কথা আছিল সেইবিলাক তোমালোকক এতিয়া কৈ দিলোঁ। এতিয়া বাকী কি কৰিব লাগিব, আৰু এটা কথা আছিলে অৱতল দাপোনত, এইপিনে মুখ্য অক্ষ, মানে এইটো মুখ্য অক্ষ মানে কি চি আৰু পি জইন কৰা, ইয়াৰ হেলনীয়াকৈ যদি এডাল ৰেখা আহে, এইপিনে এডাল আহিলে, তাৰপিছত তেতিয়া এইডাল কোনফালে যাব, এইডাল মানে প্ৰতিফলিত ৰশ্মিডাল কোনফালে যাব, এইডাল আপতন কোণ হ'ল নাই, এইটো আপতন বিন্দু হ'ল পিটো, আৰু ইয়াৰ মাজেদি অভিলম্ব আঁকিবলৈ হ'লে এই ভাঁজ কেন্দ্ৰৰ মাজে আঁকিব লাগিব। তেনেহ'লে এই কোণটো যিমান হ'ব এইপিনে সমান কোণটা জুখি এইপিনে এডাল লাইন টাইন দিয়া, তাৰপিছত এইডাল প্ৰতিফলিত ৰশ্মিডাল পাই যাবা। ঠিক আছে, হৈ গ'ল। এতিয়া নেক্সট আমি উত্তল দাপোনৰ ক্ষেত্ৰত কি হয় সেইটো চাম। এতিয়া উত্তল দাপোনৰ প্ৰতিফলন পৃষ্ঠ এইপিনে আছে, এইপিনে কিবা এডাল ৰেখা যদি যায় এনেকৈ, এইটো কি হয়, এডাল মুখ্য অক্ষডাল এইডাল গোটেইডাল, ইয়াৰ সমান্তৰালকৈ যদি এডাল ৰেখা যায়, ঠিক আছে, এইডাল ৰেখা গ'লে আপতন বিন্দু এইটো হ'ব। এতিয়া ইয়াত অভিলম্ব আঁকিব লাগিব, অভিলম্ব যদি আঁকা এই ভাঁজ কেন্দ্ৰৰ মাজে আঁকিব লাগিব, ভাঁজ কেন্দ্ৰটো এনেকৈ, হয় নহয়, এইডাল এনেকৈ আঁকি দিলা। এতিয়া ইয়াত কি হৈছে, ভাঁজ কেন্দ্ৰটো সেইপিনে আছেগৈ, ফ'কাছটো মানে আইনাখনৰ পিছফালে আছেগৈ, গম পাইছানে? কাৰণ এইটো ৰং দিয়া পৃষ্ঠ, এইটো প্ৰতিফলন পৃষ্ঠ, এইটো তাৰমানে এইডোখৰত যদি তুমি ৰখি আছা নহয়, তোমাৰ ছবিটো এইপিনেহে ক'ৰবাত দেখিবাগৈ, তাৰমানে এইটো পিছফালে আছে এইখিনি, সেইকাৰণে আইনাখনৰ পিছপিনে আছে এইপিনে। তথাপিও এই ভাঁজ কেন্দ্ৰৰ মাজেৰে আঁকিব লাগিব তুমি কামবিলাক, গম পাইছানে? যদি এইটো আঁকি দিয়া, এইপিনে আই পাবা, এইটো আপতন কোণ, আৰু এইপিনে প্ৰতিফলিত কোণ কোনডাল, প্ৰতিফলন কোণ এইটো হ'ব। আইৰ সমান আৰ এটা আঁকি এইপিনে যদি তুমি এডাল লাইন টানি দিয়া, সেইডালে হৈ যাব প্ৰতিফলন কোণ, প্ৰতিফলিত ৰশ্মি, চৰি। এতিয়া এই ৰশ্মিডাল যদি তুমি এনেকৈ জইন কৰি দিয়া, ইয়াত এনেকৈ জইন কৰিলে ফ'কাছৰ মাজেদি যোৱা নিচিনা লাগিব, মানে কি, এই ৰশ্মিডাল যেতিয়া তুমি দেখিবা এইপিনে ঘূৰি অহা, হয়নে, এই ৰশ্মিডাল ক'ৰ পৰা আহিছে নিচিনা লাগিব, এই ফ'কাছৰ পৰা আহিছে নিচিনা লাগিব, মানে গম পাইছানে? দেখি এনেকুৱা লাগিব যেন ফ'কাছৰ পৰাহে আহিছে এই ৰশ্মিডাল, গম পালানে? সেইটো কথা। তাৰপিছত আৰু এটা কথা আছে কি, এতিয়া ফ'কাছৰ পিনে যদি কিবা এডাল গৈ আছে যেনিবা দেই, এখন কি দাপোন, উত্তল দাপোন, এইটো হৈ গ'ল তোমাৰ ভাঁজ কেন্দ্ৰ, এইটো ফ'কাছ, এইটো মেৰু। ইয়াত মানে ফ'কাছৰ পিনে যদি কিবা এডাল বস্তু গৈ আছে, এই মানে আপত্য ৰশ্মি এডাল গৈ আছে এইপিনে, তাৰমানে এইপিনে গৈ থাকিলে ফ'কাছ পাবগৈ আৰু, মানে ধৰা সেনেকুৱা এডাল ৰশ্মি কি হ'ব, এইডোখৰত কি হৈ যাব, আপতন বিন্দু। ইয়াত মানে এই চিটো লগাই পিনে আমি এনেকৈ আঁকি দিম অভিলম্বডাল, এইটো যোনটো কোণ হ'ব এইপিনে সমান জুখি পেলাই যদি আমি আঁকি দিওঁ, এইটো কি হ'ব, এইটো এনেকুৱা হৈ যাব। এইটো আৰু এই মুখ্য অক্ষডালৰ লগত এইডাল সমান্তৰাল হ'ব, ইয়াত সমান্তৰাল হোৱা নাই ছবিটোত, কিন্তু সমান্তৰাল হ'ব, মানে গম পাইছানে? সেইটোৱে কথা। তাৰপিছত সেইটো 2 নম্বৰ কেছ, আৰু 3 নম্বৰ কেছটো কি আছিলে সেইটো এতিয়া আমি লিখিম। তাৰপিছত 3 নম্বৰ কথাটো হৈ গ'ল, এইটো কি চি, এডোখৰত এফ থাকিব, এডোখৰত পি থাকিব। এতিয়া 3 নম্বৰ কথাটো হৈ গ'ল কি, এই ভাঁজ কেন্দ্ৰৰ ফালে যোৱা এইডাল আপত্য ৰশ্মি, এইডাল ভাঁজ কেন্দ্ৰৰ ফালে গৈছে, এতিয়া অভিলম্বডাল আঁকিবলৈ হ'লে এনেকৈ আঁকিব লাগিব, তাৰমানে এইপিনে ঘূৰি আহিব, গম পাইছানে? সেইটোৱে কথা। বা এনেকুৱাও হ'ব পাৰে, এই ৰশ্মিডাল এইপিনে ভাঁজ কেন্দ্ৰৰ পিনে এইপিনেও যাব পাৰেনে, এইপিনে গৈ পিনে ভাঁজ কেন্দ্ৰ পাব। এতিয়া অভিলম্বডাল এনেকৈ আঁকিব লাগিব ভাঁজ কেন্দ্ৰৰ মাজে, তেনেহ'লে এইপিনে ঘূৰি আহিবগৈ নাই, আহিবগৈ, এইপিনেও গ'ল যেনিবা, এইপিনে গ'ল, এইপিনে পালেগৈ, এইপিনে ঘূৰি আহিলে, গম পাইছানে? এনেকুৱা ধৰণৰ কথা।
তাৰপিছত মুখ্য অক্ষৰ সাপেক্ষে এডাল ইয়াৰ সাপেক্ষে যদি হেলনীয়াকৈ যায় এইপিনে গ'লে মানে এইটো যিহেতু ভাঁজ কেন্দ্ৰ এইপিনে এডাল অবিলম্ব হ'ব এইটো সমান এইটো যদি আই হয় এইটো জুখি পেলাই এইটো সমানকৈ এইটো যদি আঁকি দিয়া এইপিনে এডাল পাই যাবা গম পালা সেইটোৱেই ইয়াত বিশেষ কথা নাই কিন্তু বস্তুবোৰ বুজি পাব লাগিব আৰু সেইকাৰণে মই এই ভিডিঅ'টো কৰাই দিলোঁ তোমালোকক এতিয়া তোমাৰ কি হয় ফ'কাছ যোনটো হয় ফ'কাছৰ যোনটো সংজ্ঞা লিখা বুলি যদি কোৱা হয় তোমালোকক তেনেহ'লে ফ'কাছ কি হয় অৱতল দাপনত ফ'কাছটো বেলেগ হ'ব আৰু উত্তল দাপনত বেলেগ হ'ব চাবা দে এতিয়া কি কাৰণে হয় এতিয়া এইডোখৰত যদি এইপিনে ৰং কৰি দিওঁ এইখন কি দাপোন হৈ যাব অৱতল এই অৱতল দাপোনখনত ফ'কাছটো দাপোনৰ সন্মুখত থাকে এইডোখৰত থাকিব গম পাইছানে এতিয়া যদি এডাল ৰশ্মি আহে হয়নে ৰশ্মিডাল মুখ্য অক্ষৰ এইপিনে আহে সমান্তৰালকৈ তেতিয়া ফ'কাছৰ মাজেদি যায় বুলি আমি এতিয়া এইমাত্ৰ ৰশ্মি চিত্ৰৰ সহায়ত পঢ়ি আহিছিলোঁ আকৌ এডাল সমান্তৰাল ৰশ্মি আহিলে এইপিনে কি হ'ব সমান্তৰাল ৰশ্মিডাল ফ'কাছৰ মাজেদিয়ে যাব হয়নে এইপিনে আহিলে এইপিনে ফ'কাছৰ মাজেদি গুচি গ'ল এনেকৈ হ'ব মানে কথাটো আকৌ এইপিনে আহিলে আকৌ ফ'কাছৰ মাজেদি গুচি গ'ল তাৰমানে এতিয়া কি হ'ব কথাটো ইয়াত তোমালোকে দেখিছা যে প্ৰতিফলিত ৰশ্মিবিলাক এইফালে গ'ল গৈছে যে প্ৰতিফলিত ৰশ্মিবিলাক এটা বিন্দুত কেন্দ্ৰীভূত হৈ গৈছে আৰু সেই বিন্দুটোৱে হৈ গ'ল অৱতল দাপোনৰ ক্ষেত্ৰত ফ'কাছ আৰু সেই কথাটোকে ইয়াত লিখা হৈছে তোমালোকৰ নোটছত মই নোটছৰ পৰাই কৈ আছোঁ দেই মই বেলেগ একো কথা কোৱা নাই ইয়াত তোমালোকে নোটছখিনি যদি ভালকৈ পঢ়িছা তেতিয়া এই ভিডিঅ'টো বুজি পাবা আৰু এই ভিডিঅ'টো চাই নোটছখিনি আৰু ভালকৈ বুজি পাবা আৰু পৰীক্ষাত একো দিগদাৰ নহ'ব এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব উত্তল দাপোনৰ ক্ষেত্ৰত এইপিনে ৰং কৰিব লাগিব এইখন এইপিনে বাহিৰৰ ফালে উঠা হ'ব লাগিব ইয়াত ভাঁজ কেন্দ্ৰটো এইটো হ'ব ইয়াত কি হ'ব এইটো মেৰু হ'ব এইডোখৰ মাজত ফ'কাছটো থাকিব এতিয়া ইয়াত ফ'কাছটো ইয়াত কেলৈ ফ'কাছ হৈছে এতিয়া ফ'কাছ বুলি কৈছে এতিয়া এয়া মুখ্য অক্ষৰ সমান্তৰালকৈ যদি এডাল ৰেখা টানো তেতিয়া এইটো কি হৈ যাব এনেকুৱা হ'ব বুলি এতিয়া ৰশ্মি চিত্ৰত পঢ়ি আহিছিলোঁ সেইকাৰণে মই বাৰে বাৰে আকৌ কৈ নাথাকোঁ এতিয়া এই ফ'কাছৰ পৰা এই ৰশ্মিবিলাক প্ৰতিফলিত হোৱা নিচিনা লাগিব মানে ফ'কাছৰ পৰা কি বুলি ক'ব লাগিব অহা নিচিনা লাগিব এই ফ'কাছৰ পৰাই যেন আহি গৈছে এই ৰশ্মিবোৰ এনেকৈ সমান্তৰাল ৰশ্মিবিলাক যদি আঁকা তুমি তেতিয়া এই ফ'কাছৰ পৰাই আহিব অহা নিচিনা লাগিব কিন্তু যোনটো নহয় মানে প্ৰকৃততে নহয় কিন্তু ফ'কাছৰ পৰাই আহিছে এনেকুৱা নিচিনা লাগিব আৰু সেই বিন্দুটোৱে হৈ গ'ল উত্তল দাপোনৰ ক্ষেত্ৰত ফ'কাছ এই কথাটো ইয়াত লিখা হৈছে দেই এইবিলাক ভালকৈ পঢ়িবা আৰু পৰীক্ষাটো ভালকৈ দিবা অল দ্য বেষ্ট ধন্যবাদ